নগাঁও জিলাৰ 15 জন লোকক বিদেশী ঘোষণা 24 ঘণ্টাৰ ভিতৰত ভাৰত ত্যাগ কৰাৰ নিৰ্দেশ নগাঁও জিলা 15 গৰাকী ব্যক্তিক বিদেশী ন্যায়াধীকৰণে বিদেশী বুলি ঘোষণা কৰাৰ পৰিপ্ৰেক্ষিতত নগাঁও জিলা আয়ুক্ত দেৱাশিষ শৰ্মাই এক নিৰ্দেশনা অনুসৰি উক্ত 15 গৰাকী ব্যক্তিক 24 ঘণ্টাৰ ভিতৰত ভাৰত ত্যাগ কৰিবলৈ জাননী জাৰি কৰিছে। জিলা আয়ুক্ত দেৱাশিষ শৰ্মাৰ নিৰ্দেশনা অনুসৰি জিলাখনৰ চামগুৰিৰ আনোৱাৰ বেগম আৰু আশা খাতুন, ৰহাৰ হুছেইন আলী, ৰহিম শ্বেখ, বুৰেক আলী আৰু ইদ্ৰিছ আলী, চাপৰমুখৰ নজৰুল ইছলাম, ঢিঙৰ জাহুৰা খাতুন, নগাঁও চহৰৰ আব্দুল আজিজ, জুৰিয়াৰ আহেদা খাতুন, ৰূপহীহাটৰ আজুফা খাতুন, জাজৰিৰ ফজিলা খাতুন, কলিয়াবৰৰ ৰুস্তম আলী আৰু আনোৱাৰ খান আৰু ৰূপহীহাট উলুৱনিৰ তাহেৰ আলী। নগাঁও জিলা আয়ুক্তই এই গুৰুত্বপূৰ্ণ নিৰ্দেশনাযোগে আটাইকেইজনকে 24 ঘণ্টাৰ ভিতৰত ভাৰত ত্যাগৰ নিৰ্দেশনা জাৰি কৰে। উল্লেখযোগ্য যে আটাইকেইজনে নিজৰ ঠিকনা নগাঁও জিলাৰ এই অঞ্চলসমূহত দিছে যদিও তেওঁলোকৰ বসতি সমগ্ৰ অসমৰ অন্য ঠাইতো আছে। এই নিৰ্দেশনা পোৱাৰ 24 ঘণ্টাৰ পাছতে ভাৰত ত্যাগ কৰিবলৈ বাধ্য হ'ব ব্যক্তিকেইজন।